পুৰণি চতিয়া আৰু বৰ্তমানৰ নদুৱাৰত অপ্ৰতিৰোধ তেওঁ হৈছে পদ্ম হাজৰিকা আৰু পদ্ম হাজৰিকা যিহেতু এইবাৰো এই সমষ্টিটোৰ প্ৰাৰ্থী গতিকে আমি তেওঁৰ ওচৰলৈ যাম বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ পৰা আমি অকণমান জানিব বিচাৰিম যে সমষ্টিটোত এতিয়া দেখিছোঁ যে ইয়াত বহু লোকে আহি তেওঁ কেনেধৰণে অকণমান ওচৰৰ পৰা পাব বিচাৰিছে আৰু সকলোৱে সাক্ষাৎ কৰিছে কণমানিগৰাকীক মৰম কৰিছে তেওঁ আৰু সকলোৱে একপি ফটো এই মুহূৰ্তত উঠিব বিচাৰিছে প্ৰিয় নেতাগৰাকীৰ সৈতে আমি সেই দৃশ্য এবাৰ দেখুৱাই লৈছোঁ আৰু আজি প্ৰচাৰৰ অন্তিমটো দিন আৰু অন্তিমটো দিনত কিন্তু তেওঁৰ যিসকল সমৰ্থক আছে সমৰ্থকে কিন্তু এতিয়ালৈকে তেওঁ যদিও যাব লাগিছিল বাহিৰলৈ যাব ওলাইছিল কিন্তু কোনো ওলাই যাবলৈ দিয়া নাই এই মুহূৰ্তত তেওঁ সমৰ্থকৰ যিটো মৰম সেই মৰম আদৰ এৰি এনেধৰণেই যাব বিচৰা নাই আৰু আমি দেখুৱাইছোঁ যে বহু লোক আমি আহি বহু সময় ধৰি ইয়াত অপেক্ষা কৰিছোঁ আৰু তেওঁ কিন্তু তেওঁলোকক সময় দিবলগীয়া হৈছে সমৰ্থকসকলক সময় দিবলগীয়া হৈছে অনুৰাগীসকলক সময় দিবলগীয়া হৈছে আৰু মই কৈছোৱেই যে পুৰণি চতিয়া আৰু বৰ্তমানৰ নদুৱাৰত অপ্ৰতিৰোধ নেতা পদ্ম হাজৰিকা এই মুহূৰ্তত পদ্ম হাজৰিকা আছে গতিকে মই পদ্ম হাজৰিকা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ কপালত দেখিছোঁ তিলক আছে মূৰত গোৰ্খাৰ টুপি আৰু এই সমষ্টিটোত আপোনাৰ যিগৰাকী প্ৰতিপক্ষ তেওঁ হৈছে এগৰাকী গোৰ্খাৰ প্ৰতিনিধি আৰু তেওঁ এই সময়ত কিবা কিবি আমি নাটক বহুত দেখিছোঁ গতিকে গোটেই হেৰিটোত আমি যথেষ্ট সংখ্যক গোৰ্খা লোকক আপোনাৰ ইয়ালৈ অহা দেখিছোঁ চাওক ইয়াত আচলতে আমাৰ যিটো বাহিৰত মানুহে বুজাই আছে বিভিন্ন ধৰণে অপপ্ৰচাৰ কৰিছে নদুৱাৰ সমষ্টিত বাস্তৱ ছবিখন সেইখন নহয় নদুৱাৰ সমষ্টিত 25 বছৰ মই বিধায়ক হৈ আছোঁ তাৰমানে মই 96ৰ পৰাই ৰাজনৈতিকভাৱে এই সমষ্টিটোত AGPৰ পৰা 3বাৰ বিজেপিৰ পৰা 2বাৰ বিধায়ক হৈছোঁ এবাৰ মই একশ্যনত পৰাজয় হৈছোঁ তো দীঘলীয়া সময় মানুহখিনিৰ মাজত মই আছোঁ আৰু ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰা এইটো সমষ্টি ইয়াত যদিও গোৰ্খা জনগোষ্ঠীক লৈ কিছুমানে এটা সংকীৰ্ণ ৰাজনীতি কৰিবলৈ বিচাৰিছে তাৰ বিপৰীতে কিন্তু গোৰ্খা জনগোষ্ঠীয়ে ইমানেই এই নিৰ্বাচনটোত তেওঁলোকে সংকীৰ্ণতাৰ বিৰুদ্ধে তেওঁলোকে আমাৰ বৃহত্তৰ অসমীয়া জাতি একত্ৰিত কৰি ৰখাত বা আমাৰ মাজত সমন্বয় সম্প্ৰীতিৰ এনাজৰীডাল যাতে কোনো বিনষ্ট কৰিব নোৱাৰে তাৰ কাৰণে তেওঁলোক আজি সাহসৰে বিভিন্ন ভাবুকি আছে যদিও বাহিৰৰ পৰা বহু ফোন বহু ভাবুকি আছে কিন্তু ইয়াৰ গোৰ্খা সমাজে এইবিলাক ভাবুকি বা এইবিলাক কথালৈ কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই তেওঁলোকে নদুৱাৰ সাতাম পুৰুষীয় সম্প্ৰীতি ৰক্ষা কৰিবৰ কাৰণে নদুৱাৰ সমাজ ব্যৱস্থাটো যাতে কোনো সমন্বয় সম্প্ৰীতিৰ আঘাত হানিব নোৱাৰে তাৰ কাৰণে তেওঁলোকে মুকলিভাৱে আমাৰ দলৰ প্ৰতি সমৰ্থন মোৰ প্ৰতি যিটো আস্থা সমৰ্থন আগবঢ়াইছে এইটো আচলতে মানুহে দেখিলেহে বুজি পাব আপোনালোকে দেখিছে আজি বুজি পাইছে কিমান আন্তৰিকতাৰে মানুহখিনিয়ে সহযোগিতা আগবঢ়াইছে আৰু ইয়াত গোৰ্খা জনগোষ্ঠীৰ দুৰ্যোগৰ সময়ত যেতিয়া ধনপাল লিম্বুকে ধৰি হত্যা উগ্ৰপন্থীৰ হাতত মৃত্যু হৈছিল ধন দাবীৰ সন্মুখীন হৈছিল বা বিভিন্ন তেওঁলোকে ভাবুকিৰ সন্মুখীন হৈছিল ইয়াৰ পৰা মানুহ গুচি যাব লগা উত্তৰাঞ্চলৰ পৰিৱেশো হৈছিল সেই সময়ত আজি যিবিলাক মানুহে এনেবিলাক কথা প্ৰচাৰ কৰি থাকে তেওঁলোকে কিন্তু গোৰ্খা জনগোষ্ঠীৰ বিপদৰ মুহূৰ্তত থিয় হোৱা নাছিলে বনৰীয়া হাতীৰ যিটো উপদ্ৰৱ এইবিলাকৰ ক্ষেত্ৰতো সেইবিলাক মানুহে দুৰ্দশাগ্ৰস্ত মানুহৰ ওচৰত থিয় হোৱা নাছিলে গতিকে আমি বিপদ আপদ সকলোৰ মুহূৰ্তত আমি থিয় হৈ আছোঁ আৰু তাতকৈ ডাঙৰ কথা হৈছে যে ভোটাৰ লৈ যিটো ডাঙৰ সমস্যা যিটোৰ কাৰণে শংকিত হৈ আছিল গোৰ্খা মানুহ যে ভাৰতীয় জনতা পাৰ্টি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত চিৰদিনৰ কাৰণে গোৰ্খা জনগোষ্ঠীৰ মানুহে বিদেশীৰ পৰা ভোটাৰৰ পৰা মুক্ত হ'ল এক স্থায়ী সমাধান হ'ল আৰু তাৰ পিছত NRC বায়োমেট্ৰিক লৈ পেলাই যিবিলাক আধাৰ কাৰ্ড লৈ সমস্যা আছিল সেই সমস্যাটো সমাধান হ'ল গতিকে ইয়াত বিদেশী NRC আধাৰ কাৰ্ড কোনো সমস্যা নাই আৰু মাটিৰ বসুন্ধৰাৰ জৰিয়তে তেওঁলোকে যিখিনি পট্টা পাবলৈ সক্ষম হৈছে তেওঁলোক সন্তুষ্ট আৰু ট্ৰাইবেল বেল্টত চাৰিদুৱাৰত বসবাস কৰা চাৰিদুৱাৰ বালিপাৰা ট্ৰাইবেল বেল্টৰ যিখিনি গোৰ্খা মানুহ যুগ যুগ ধৰি বসবাস কৰি আছে কিন্তু ট্ৰাইবেল বেল্টত তেওঁলোকে মাটিৰ অধিকাৰ পোৱা নাছিলে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ দিনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত ট্ৰাইবেল বেল্টত আজি প্ৰটেক্টেড ক্লাছ হিচাপে তেওঁলোকে মাটিৰ অধিকাৰ পাবলৈ সক্ষম হ'ল আৰু BTRত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে
যিটো এক পৰিকল্পনা কৰি আগবাঢ়িছিল, য'ত এজনো ট্ৰাইবেল মানুহ নাই, বড়ো মানুহ নাই, গোৰ্খা মানুহ অধ্যুষিত অঞ্চল 4খন গাঁও সুমুৱাই দিবলৈ গোটেই পৰিকল্পনা হ'ল। সেই সময়ত আজি যিগৰাকী কংগ্ৰেছৰ প্ৰতিনিধি, আজি বেছি দিনৰ কথা নহয়, সেইটো 1 বছৰৰ ভিতৰৰ কথা, তেওঁৰ ওচৰত যেতিয়া গৈছিল যে তুমি গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰেছিডেণ্ট, আমাৰ গোৰ্খা মানুহক সুৰক্ষাৰ কাৰণে তুমি আমাক সহায় কৰা, আমাৰ কাষত থিয় দিয়া, তেওঁ কিন্তু এৰাই চলিলে। আৰু সেই সময়ত মই জনপ্ৰতিনিধি হিচাপে তেওঁলোকৰ কাষত থিয় হৈ মই আমাৰ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত যিখিনি ব্যৱস্থা কৰিলোঁ, তাৰ কাৰণে আপোনালোকে দেখিছে যে 60খন গাঁৱৰ পৰা অসমৰ 4খন গাঁও বাদ পৰিল, সেইটো 4খন গাঁও বাদ পৰিল। গতিকে সেই গোৰ্খা মানুহখিনি সুৰক্ষিত হ'ল। গতিকে আজি যে তেওঁৰ লোকৰা গাঁও পঞ্চায়ত, তাতেই বিপদত পৰিছিল মানুহ, গতিকে সেই মানুহখিনিয়ে আজি এই প্ৰশ্নবিলাক তেওঁ কৰিছে। আৰু সেইকাৰণে আজি লোকৰা গাঁও পঞ্চায়তৰ মানুহ বা নদুৱাৰ সমষ্টিৰ গোৰ্খা মানুহখিনিয়ে আজি সাহসৰে তেওঁলোকে এই কথাবিলাকৰ প্ৰতিবাদ কৰিছে। তাৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা গোৰ্খা ছাত্ৰ সন্থাৰ নামত কিছুমান মানুহে ভাবুকি দিছে। মই নাজানো তেওঁলোক গোৰ্খা ছাত্ৰ সন্থা হয় নে নহয়, কিন্তু মই গোৰ্খা ছাত্ৰ সন্থাক এইটোহে মই আহ্বান জনাইছোঁ যে নদুৱাৰৰ মাটি লৈ আহক, গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট তেওঁলোকে লওক, যে ইয়াত আচলতে গোৰ্খা মানুহ কিবা ভাবুকিৰ সন্মুখীন হৈছে নেকি, যা মোৰ বিধায়কৰ কালত গোৰ্খা মানুহ সুৰক্ষিত হয় নে নহয়, গোৰ্খা মানুহৰ সন্তুষ্টি আছে নে নাই। তোমালোকে আমাৰ জিলাৰ বাহিৰৰ পৰা বিভিন্ন ধৰণে ভাবুকি দিবা। ইয়াৰ মানুহক যদি তোমালোকে ভাবিছা নদুৱাৰ গোৰ্খা মানুহে তোমালোকৰ ভাবুকিত ভোট প্ৰদান কৰিব, নদুৱাৰ গোৰ্খা মানুহ ভয়াতুৰ নহয়, সাহস আছে, সাতাম পুৰুষে সম্প্ৰীতি বিনষ্ট হ'বলৈ নিদিয়ে আৰু সাহসৰে সকলো কথা বতৰাৰ সন্মুখীন হ'ব। তাৰেই প্ৰমাণ আজি আপোনালোকে দেখিছে কেনেধৰণে গোৰ্খা জনগোষ্ঠীৰ লগতে সকলো জনগোষ্ঠীৰ মানুহ, ইয়াত যিখিনি জনগোষ্ঠীৰ মানুহ বসবাস কৰি আছে, সি লাগে বড়ো হওক, চাহ জনগোষ্ঠী, আদিবাসী, কোচ ৰাজবংশী, আহোম, কলিতা বা বিভিন্ন ধৰ্মৰ মানুহ, লুইত আৰু বৰাকৰ পাৰত যিখিনি মানুহ আছে, ইয়াতো আছে বহু সংখ্যক মানুহ। গতিকে এই জাতি জনগোষ্ঠীৰ মানুহৰ যিটো সমন্বয় সম্প্ৰীতি, যিটো আস্থা বিশ্বাস ইয়াত আছে, হয়তো অসমৰ বিভিন্ন প্ৰান্তত এনেকৈ নাই। আৰু আমাৰ এটা হৃদয়ৰ সম্পৰ্ক আছে। মই দীৰ্ঘদিন ধৰি এইটো সমষ্টিত মই জনপ্ৰতিনিধি হিচাপে আছোঁ, মানুহৰ মাজত আছোঁ, মই দিছপুৰত কমেই থাকোঁ, ৰাইজৰ মাজত থাকোঁ। মই এইটো নাভাবোঁ যে গোৰ্খা জনগোষ্ঠীৰ পিঠিত কোনোবাই ছাত্ৰ সন্থাৰ ষ্টাম্প লৈ, বুকুত কংগ্ৰেছৰ হাত লৈ চলি থকা মানুহক ইয়াত মানুহে একচেপ্ট কৰিব, এইটো মই কেতিয়াও নাভাবোঁ। আৰু 4 মে'ত দেখিব কেনেকৈ মুখ ঠেকেচা খাই আছে, তেওঁ আমানতৰ ধন বাজেয়াপ্ত হ'বলৈ গৈ আছে। এই ৰিজাল্টটো আপোনালোকে 9 তাৰিখে ভোট প্ৰদান কৰিব আৰু আপোনালোকে চাব যে 4 মে'ৰ ৰিজাল্টৰ দিনা এই গোটেই কথাবিলাক যে দুধ কা দুধ পানী কা পানী হৈ যাব। আৰু এটা কথা আমি অকণমান খোজকাঢ়ি গৈ থাকিব পাৰোঁ চাগে আগলৈ, যে যেতিয়া তেওঁৰ প্ৰেছিডেণ্ট হ'বলৈ আগবাঢ়িছিল তেতিয়া খুব মই এটা ভিডিঅ' দেখিছোঁ যে আশীৰ্বাদ ল'বলৈ আহিছিলে পদ্ম হাজৰিকা। তেওঁতো ক'ব নোৱাৰে মোৰ আশীৰ্বাদ লোৱা নাই বুলি, আশীৰ্বাদ লৈছে, কথা বতৰা পাতিছে। এতিয়া তেওঁ আৰু মোৰ ভিতৰত কি কথা বতৰা পাতিছে মইহে জানো। গতিকে তাৰ পিছত তেওঁ আজি ডাঙৰ ডাঙৰ কথা কৈ আছে, মই শুনি আছোঁ, যে তেওঁ সেই ডাঙৰ কথাবিলাক যদি আগতে ক'লেহেঁতেন, তেওঁ মোৰ আশীৰ্বাদ নহ'লে তেওঁ গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰেছিডেণ্টেই হ'ব নোৱাৰিলেহেঁতেন। মই এইটোৱে কৈ থলোঁ। আৰু আপুনি বহুকেইটাই নিৰ্বাচন পাৰ কৰিছে, এইবাৰ কিবা ব্যতিক্ৰম আপোনাৰ এইটো নিৰ্বাচন? মই 6টা নিৰ্বাচন ইতিমধ্যে খেলিলোঁ, 5টাত ৰাইজে মোক জয়যুক্ত কৰিছে। আটাইতকৈ ৰাইজৰ বিপুল সঁহাৰি, সকলো জাতি জনগোষ্ঠী চুকে কোণে মানুহে এনেধৰণে সঁহাৰি জনাইছে যে 21 চনত যদি চাওঁ, কংগ্ৰেছৰ নন পঞ্চায়ত এৰিয়াত কংগ্ৰেছৰ দুৰ্গ আছে, তাত আমি হয়তো ক'ৰবাত 5% ভোট পাইছোঁ, ক'ৰবাত হয়তো 7% ভোট পাইছোঁ। আজিৰ দিনটোত কংগ্ৰেছৰ দুৰ্গ বুলি ক'তো নাই। মানে নন পঞ্চায়ত এৰিয়াটো ওলাই গ'ল, ঢেকীয়াজুলি সমষ্টি, ৰাঙাপাৰা সমষ্টি, বিশ্বনাথ সমষ্টিত। এইবাৰ বিপুল সঁহাৰি ৰাইজৰ, সকলো জাতি জনগোষ্ঠী ভাষা ধৰ্মৰ মানুহে, সংখ্যালঘু মানুহ কংগ্ৰেছৰ দুৰ্গ বুলি কয়। আপোনালোকে সংখ্যালঘু মানুহৰ অঞ্চলত যাওক
আজি মই কৈছোঁ যে সংখ্যালঘু মানুহে 70% ওপৰ ভাৰতীয় জনতা পাৰ্টীক ভোট দিবলৈ তেওঁলোকে প্ৰস্তুত আছে আৰু এইবাৰ অভিলেখ সৃষ্টি হ'ব নদুৱাৰ সমষ্টিত আটাইতকৈ বেছি ভোট মই 5 বাৰ জয়যুক্ত হৈছোঁ এইবাৰ অভিলেখ সৃষ্টি হ'ব আটাইতকৈ বেছি ভোটত নদুৱাৰ সমষ্টিৰ মানুহে মোক জয়যুক্ত কৰিব বুলি মোৰ বিশ্বাস ইয়াৰ লগতে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে আপোনাৰ পূৰ্বতকৈ ব্যৱধান বৃদ্ধি পাব অভিলেখ সৃষ্টি হ'ব লোকসভাৰো যথেষ্ট ভাল আপুনি যদি আমি চাওঁ তেনেহ'লে লোকসভা 2024 যিটো নিৰ্বাচন ৰঞ্জিত দত্তই এইটো সমষ্টিত ভাল এটা মাৰ্জিন লাভ কৰিছে চাওক এতিয়া আমাৰ দুটা কথা এটা আছিল চতিয়া সমষ্টি আফটাৰ ডিলিমিটেশ্যন নদুৱাৰ সমষ্টি চতিয়া সমষ্টিৰ যিটো কংগ্ৰেছৰ দুৰ্গ আছিল আচলতে সেই সময়ত পানেশ্বৰ বসুমতাৰী কেইবাবাৰো আপোনালোকে দেখিছে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে এবাৰেই জিকিছিল তেওঁ আটাইকেইবাৰ হাৰিছে কংগ্ৰেছৰ প্ৰাৰ্থী দুৰ্গ যিটো আছিল সেইটো ঢেকীয়াজুলি সমষ্টিত ওলাই গ'ল ৰাঙাপাৰা সমষ্টিত ওলাই গ'ল বিশ্বনাথ সমষ্টিত ওলাই গ'ল তাৰ বিপৰীতে সোমাল 5 মাইল ৰাজগড় বালিপাৰাটো আমাৰ দুৰ্গ উদমাৰী গাঁও পঞ্চায়ত চতিয়া পৌৰসভা আমাৰ দুৰ্গ উদমাৰী গাঁও পঞ্চায়ত এতিয়া তেওঁলোকৰ দুৰ্গ বুলি ক'বলৈ বিচাৰে যে ২৬,০০০ ভোট আছে 5 মাইল আৰু ৰাজগড় পঞ্চায়তত তাৰে ২১,০০০ সংখ্যালঘু ভোট আৰু এই ২১,০০০ সংখ্যালঘু ভোটত দুইটা পঞ্চায়তত 100% আমাৰ ৱাৰ্ড মেম্বাৰ পঞ্চায়ত প্ৰেচিডেণ্ট কাউন্সিলৰ জেডপিচি চব আমাৰ আৰু তাত মই যি দুখন সভা কৰিছোঁ আজিলৈকে সেই 5 মাইল ৰাজগড় অঞ্চলত কংগ্ৰেছৰ বাদে অন্য পাৰ্টীৰ কোনো সভাত এনেকৈ মানুহ হিলদোল ভাঙি আহি অংশগ্ৰহণ কৰা নাই তেওঁলোকে যিটো আস্থা বিশ্বাস আমাৰ দলৰ প্ৰতি মোৰ প্ৰতি প্ৰকাশ কৰিছে আপোনালোকে 9 এপ্ৰিলত চাব বেলটত এই কথাটো ওলাই পৰিব ইভিএম মেচিনত আৰু 4 মেত চাব সংখ্যালঘু অঞ্চল কংগ্ৰেছে দুৰ্গ বুলি যিবিলাক বাহাদুৰি মাৰি আছে তেওঁলোকৰ এই বাহাদুৰিবিলাক নোহোৱা হৈ যাব মইতো ভাবোঁ আশা কৰোঁ তেওঁলোকৰ ওপৰত বিশ্বাস মই ৰাখিছোঁ যে 70% সংখ্যালঘু মানুহৰ ভোট ভাৰতীয় জনতা পাৰ্টীত তেওঁলোকে দিবলৈ প্ৰস্তুত পদুম ফুলৰ চিহ্নত তেওঁলোকে ভোট দিব এটা খুব ধুনীয়া কবিতা সাধাৰণতে শুনো আমি বিহালী উপ নিৰ্বাচনৰ সময়তো শুনিছিলোঁ পদ্ম হাজৰিকাৰ ৰণ 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 অকণমান হ'ব নেকি চাওক এতিয়া কবিতা নহয় এইটো সময়ৰ আহ্বান যিটো সময়ত আমি এই ৰণখন আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই যে এটা জাতিটোক তেওঁ তেতিয়াই লিখি থৈ গৈছে চিৰসেউজ সেউজ কবিতা সদায় সময়ৰ লগত মিলি যাব কবিতাটো আৰু অকল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা নহয় ৰসাৰাজ লক্ষীনাথ বেজবৰুৱালৈ যদি আপোনালোকে চাই তেওঁ কিছু ইংগিত দি থৈ গৈছে যে আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হ'ম সকলো আছিল সকলো আছে নুগুণো নলগম সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাও কৈ থৈ গৈছে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব মই অসমীয়াটো সংকীৰ্ণতাত ক'ব বিচৰা নাই যে লুইত আৰু বৰাকৰ পাৰত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ভাষা ধৰ্মৰ মানুহ যি অসম মাতৃভূমিৰ নিজৰ মাতৃভূমি বুলি গ্ৰহণ কৰিছে যোনে এই অসমৰ মাটিত থাকি পেলাই বহিৰাষ্ট্ৰৰ কথা চিন্তা কৰে মই সেইবিলাকৰ কথা কোৱা নাই আৰু আজি অস্ত্ৰ শস্ত্ৰৰ যুঁজ নহয় এই যুঁজখন হ'ব লাগিব পথাৰ আৰু বজাৰ দখল কৰাৰ যুঁজ এই যুঁজখন হ'ব লাগিব আমি কৰ্ম সংস্কৃতিৰ যুঁজ উৎপাদনমুখী যাত্ৰা তাৰ কাৰণে আমি বিজ্ঞানসন্মত পদ্ধতিৰে আমি আমাৰ যিখিনি উৎপাদন কৰিব লাগে যিখিনি বহিৰাজ্যৰ পৰা বস্তু আহি আছে ইয়াৰ কাৰণে সকলোৱে মিলি যুঁজ দিব লাগিব কৰ্ম বিমুখ হৈ থাকিলে নহ'ব কৰ্মমুখী হ'ব লাগিব কৰ্ম কৰিবলৈ লাজ নাপালে নহ'ব কৰ্ম কৰিবলৈ আমি আগবাঢ়ি যাব লাগিব আৰু সেইটো ৰণ হাতত ট্ৰেক্টৰ সঁজুলি বিজ্ঞানসন্মত এইখিনি লৈ আগবাঢ়িব লাগিব আৰু সেইটোতেই মই কওঁ মই যুদ্ধ বুলিও কওঁ ৰণ বুলিও কওঁ দুইটাতে মই কৈ দিছোঁ এইটো সময়ৰ আহ্বান আৰু নেক্সট আমাৰ গভৰ্ণমেণ্ট হ'লে আমি এইটোৱে কৰিব লাগিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই জনাইছোঁ সেইকাৰণে কবিতা ফাঁকি মাজে মাজে মই গাই যাওঁ
যে যুদ্ধ মাথোঁ যুদ্ধ হাৰিও যুদ্ধ জিনিও যুদ্ধ মাথোঁ যুদ্ধ নহ'লে নহ'ব ৰুদ্ধ আজি যে অসমী অৱৰুদ্ধ ৰণ 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 আলোড়ন কম্পন ঘনঘোর গর্জন অস্তর জন সীমান্তে প্ৰান্তে শত্ৰু যে অগণন অসমীয়া জীৱনৰ সন্ধিক্ষণ চাৰিও কাষেদি বেৰি অসম আহিলে ঘেৰি আৰু যে নসহে দেৰি বজা অসমীয়া বজা ৰণভেৰী শত্ৰু যদিও দুৰ্নিবাৰ হৈ যাব চাৰখাৰ পদ্ম হাজৰিকা আৰু পদ্ম হাজৰিকা এই সমষ্টিটো কিয় অপ্ৰতিৰোধ তেওঁৰ কথাৰে সেই কথা স্পষ্ট হৈছে আৰু তেওঁ কৈছে এইবাৰ পূৰ্বতকৈ তেওঁ যিকেইটা নিৰ্বাচনত অৱতীৰ্ণ হৈছে আটাইতকৈ বেছি ভোট লৈ এইবাৰ এই সমষ্টিটোৰ পৰা জয়ী হৈ যাব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।